নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 50টা মহৎ লোকৰ বাণীৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টি মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। কৰ্মই উপাসনা সাহিয়েই জীৱন, বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তি, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু, মহাত্মা গান্ধীয়ে কৈছিল। শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন, ৰাজা ৰামমোহন ৰায় কৈছিল। কিতাপ নথকা ঘৰ খিৰিকী নথকা কোঠালিৰ দৰে, এইচ মেননে কৈছিল। আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ, ৰাজা ৰামমোহন ৰায় কৈছিল। অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ, ছক্ৰেটিছে কৈছিল। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাতো অবিনাশী, ছক্ৰেটিছে কৈছিল। খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব, অহংকাৰ নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, পাখি নিদিবা, পাশত পৰিবা, স্বামী বিবেকানন্দই কৈছিল। ফুল আৰু পখিলাক বাহিক্য ৰূপেৰে জুখিবা, মানুহক নুজুখিবা, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। কম কথা কোৱা, বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিল। এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াহীৰ মূল্য বেছি, মাদাৰ টেৰেছাই কৈছিল। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই, গুৰু নানকে কৈছিল। গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু, ৰুচেন ক্ৰেজে কৈছিল। মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা, স্বামী বিবেকানন্দই কৈছিল। শিক্ষা জাতিৰ মেৰুদণ্ড, এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অৱৰুদ্ধ হয়, ৰাজা ৰামমোহন ৰায় কৈছিল। নিৰক্ষৰতাৰ মানেই জ্ঞানবিহীন নহয়, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃতি খনিকৰ, জৰ্জ ৱাশ্বিংটনে কৈছিল। ৰুটি আৰু মদ শেষ হৈ যায়, প্ৰিয়াৰ চকু গোলা হৈ পৰিব, কিন্তু কিতাপ হ'ল অনন্ত যৌৱন ৰূপে থাকি যাব যদিহে এখন মহৎ কিতাপ হয়, উমৰ খায়ামে কৈছিল। শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে, জৱাহৰলাল নেহৰুৱে কৈছিল। যিসকলে স্বাধীনতাক ভাল পাওঁ বুলি কয় অথচ আন্দোলনৰ বিৰোধিতা কৰে, তেওঁলোক হ'ল বিজুলী ডেৰেখনি নোহোৱাকৈ বৰষুণ বিচৰা মানুহ। তেওঁলোকে সাগৰ বিচাৰে, কিন্তু সাগৰৰ জলৰাশিৰ গৰ্জন নিবিচাৰে, ফ্ৰেডেৰিক ডগলাছে কৈছিল। চৰিত্ৰ গঠন কৰাই হ'ল শিক্ষাৰ উদ্দেশ্য, হাৰ্চলিয়ে কৈছিল। সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই, আনন্দচন্দ্ৰ আগৰৱালাই কৈছিল। মহৎ মনবোৰে নতুন ধাৰণাৰ কথা পাতে, মজলীয়া মনবোৰে ইভেণ্টৰ কথা পাতে, আৰু সৰু মনবোৰে পাতে মানুহৰ কথা, এলেনোৰ ৰুজভেল্টে কৈছিল। জীৱনৰ সমস্ত কলাৰে শ্ৰেষ্ঠ কলা হৈছে ভালদৰে জীয়াই থাকিব জনাটো, মহাত্মা গান্ধীয়ে কৈছিল। জীৱনলৈ অহা সৰু সুৰা সুবিধাৰে সুখী হ'বলৈ চেষ্টা কৰিব লাগে, বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল। সত্য সদায় নিৰাপদ, সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই, মেক্স মুলাৰে কৈছিল। সত্যৰ বাবে বন্দী জীৱনৰ কঠোৰ নিয়ম মানি চলিব লগা হ'লেও আমি মুকলি চৰাইৰ দৰেই সুখী হ'ব লাগিব, মহাত্মা গান্ধীয়ে কৈছিল। সময়েই হ'ল মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে, টমাছ আলভা এডিছনে কৈছিল। কৃতকাৰ্য হ'বলৈ হ'লে তোমাৰ ভীষণ অধ্যাৱসায় আৰু
প্ৰবল ইচ্ছাশক্তি থাকিব লাগিব স্বামী বিবেকানন্দই কৈছিল যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয় মহাত্মা গান্ধীয়ে কৈছিল পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা আপুনি আহে হোমেন বৰগোহাঁই কৈছিল আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয় যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ স্বামী বিবেকানন্দই কৈছিল এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একেই কথা মিল্টনে কৈছিল জীৱনটো এক প্ৰকাৰৰ পৰ্বত আৰোহণ অসীম দুখ কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবে সি ৰোমাঞ্চকৰ হোমেন বৰগোহাঁই কৈছিল একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ'ব পাৰে কুমাৰে কৈছিল এলা মানুহৰ বাবে অভিশাপ এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসন্তা নাইকিয়া কৰে আৰু লোকাত মামৰে দৰাৰ দৰে ব্যক্তি আৰু জাতিৰ কীৰ্তি কৰে ছেমুৱেল ইছমাইলছে কৈছিল মানুহৰ প্ৰকৃত পৰিচয় যত্নলৈ নহয় কৰ্মলৈহে মহাবীৰে কৈছিল এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে টমাছ আলভা এডিছনে কৈছিল বিফল হ'লে কেতিয়াও হতাশ হ'ব নালাগে বিফলতাই সফলতাৰ মূল চাবিকাঠি ডক্টৰ APJ আব্দুল কালামে কৈছিল মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে এডাল হ'ল উদ্যোগী মন আৰু আনডাল হ'ল আদৰ্শ ছেমুৱেলে কৈছিল শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ যাক ব্যৱহাৰ কৰি আপুনি পৃথিৱীখন সলনি কৰিব পাৰিব নেলছন মেণ্ডেলাই কৈছিল আন্ধাৰ যিমান গভীৰ হ'ব প্ৰভাটো সিমানেই উজ্জ্বল হ'ব চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা পোহৰ হ'বই জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে মাৰ্ক টুৱেইনে কৈছিল সমালোচনা কৰিবলৈ যোগ্যতা নালাগে কিন্তু সমালোচিত হ'বলৈ যোগ্যতা লাগে নেলছন মেণ্ডেলাই কৈছিল ব্যৰ্থ হোৱাৰ বিভিন্ন উপায় আছে কিন্তু সফলতাৰ উপায় হৈছে এটাই আৰু সেয়া হ'ল আকৌ এবাৰ চেষ্টা কৰা এৰিষ্টটলে কৈছিল আনক আঘাত দিলে সেই আঘাত এদিন নিজে ভোগ কৰিব লাগিব তুলসীদাসে কৈছিল মানুহে ভুল স্বীকাৰ কৰিবলৈ লাজ পোৱা উচিত নহয় আলেকজেণ্ডাৰ পোপে কৈছিল মনবোৰ শুদ্ধ হ'লে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই কলুষিত মানুহে সকলোতে কলুষ দেখে হেম বৰুৱাই কৈছিল বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ